फ्रेंड्स बुटर गुড়িৰ পাৰঠা বনাবৰ কাৰণে মই লৈছোঁ এক বাটি বুटर গুড়ি মই এইখিনিয়ে দিছোঁ পিয়াজ এনেকুৱাকৈ মই বহুত মিহিন কৰি লৈছোঁ মিহিন কৰিলেহে ভাল লাগে চপাৰী দিও কৰিব পাৰে আপোনালোকে এটা লৈছোঁ মই পিয়াজ নহৰি মই নহৰু 4 কোহ লৈছোঁ মই এনেকুৱাকৈ সৰু সৰু একদম সৰু পিচ কৰি লৈছোঁ নি দি দিলোঁ আৰু ইয়া গাঢ় ধনিয়া দিছোঁ মই কৰি আপোনালোকৰ যি আছে সেই দিব পাৰে গাঢ় ধনিয়া দিছোঁ মই 4-5টা আৰু এয়া হ'ল জলকীয়া দিছোঁ কেঁচা জলকীয়া মই 2টা বহুত মিহিন কৰি এইখিনি কাটি দিছোঁ নেমু ৰস লৈছোঁ মই 1 চামুচ এইখিনি মই মিক্স কৰিম এইখিনি মছলাখিনি শুকান শুকান হৈ আছে তাৰ কাৰণে মই অলপ পানী দি অলপ ভিজা ভিজা কৰি লম বেছি নহয় অলপ এনেকুৱা ধৰণৰ বনাই ল'ব যাতে বেছি পানী হৈ নাযায় বেছি পানী হ'লে বেয়া লাগে চিকি ধৰে খাব ভাল নালাগে পাৰঠাটো নিমখ আপোনালোকৰ হিচাপত দিব যদি কম হয় আপোনালোকে দি ল'ব আটা মই 2 বাটি লৈছোঁ ইয়াতে অলপ ৰিফাইন তেল দি মই ভালদৰে মাৰি লৈছোঁ এতিয়া 15 মিনিট মই ঢাকি থৈছিলোঁ এতিয়া মই পৰঠা বনাম এনেকুৱা ধৰণৰ লাৰু বনাই লৈছোঁ মই এনেকুৱা সৰু সৰুকৈ বনাম এই সৰু পৰঠাটো বা ৰুটি হওক সৰু ল'ৰা ছোৱালী ভাল পায় বহুত এনেকুৱাকৈ মই বেলি ল'ম সৰু সৰুকৈ এনেকুৱা ধৰণে বেলি ল'লোঁ পুৰি টাইপৰ ৰুটিকেইখন বেলি ল'লোঁ মই এনেকুৱাকৈ গোটেইকেইখন আৰু ডাঙৰো বনাব পাৰি এতিয়া মই ইয়াতে মছলা দিম মানে বুটৰ গুড়ি দি দিম 1 চামুচ মই দি দিলোঁ চাইডে এনেকুৱাকৈ অলপ বহলাই দিব লাগিব বেছি কাষত নিব নালাগে নহ'লে ওলাই যাব এনেকুৱাকৈ এখন ৰুটিৰে মই ঢাকি দি এনেকুৱাকৈ সাইডবিলাক ভালকৈ টিপি দিব যাতে ওলাই নাযায় এনেকুৱাকৈ ফ্ৰাই পেন এখন বহাইছোঁ টাৱাটো বনাব পাৰি ৰুটি এতিয়া মই ৰুটি দি দিছোঁ পৰঠাখন দি দিছোঁ তাত এক সাইড অলপ হোৱাৰ লগে লগে এনেকৈ তেল দি দিলে হ'ল ৰিফাইন তেল বা ঘিও দিব পাৰে আপোনালোকে তেতিয়াহ'লে ধুনীয়া নৰমে থাকে যদি বেছি হৈ যায় তেতিয়াহ'লে টান হৈ যায় সাইড ওলটাই দিলোঁ মই আৰু অলপ তেল দিছোঁ পৰঠা আমাৰ হৈ গ'ল এয়া ধুনীয়া হৈছে মচমচীয়া হৈছে আৰু খাব বহুত সোৱাদ লাগিব ডাঙৰ পৰঠা এখন দিছোঁ মই এতিয়া অলপ তেল দিছোঁ
তেল নিদিবও পাৰে আপোনালোকে, শুকানে ৰুটিৰ দৰেও খাব পাৰে। তেল দিলে ভাল লাগে খাব। এনেকুৱাকৈ বনাই আপোনালোকে ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰে স্কুলত। চাওক কি ধুনীয়া মচমচীয়া পৰঠা হৈছে। এয়া দেখিছেনে কি ধুনীয়া পৰঠা, নৰম নৰম আৰু ক্ৰিস্পি পৰঠা তৈয়াৰ হৈছে। আপোনালোকে এনেকুৱা ধৰণে বনাই খাওঁ। এখন মই দেখুৱাইছোঁ এনেকুৱাকৈ। এয়া চাওক, এই পৰঠাখন খাবলৈ বহুত সোৱাদ লাগে। আপোনালোকে বনাবচোন এনেকুৱাকৈ। আৰু ৰাতিপুৱা বেছি ভাল লাগে খাই, ল'ৰা ছোৱালীও ভাল পায়। এয়া দেখিছেনে কি ধুনীয়া পৰঠা। এনেকুৱাকৈ ট্ৰাই কৰি চাওক, বনাওক আপোনালোকে, ঘৰত বনাই খাওক, বহুত সোৱাদ লাগে। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি দিব। থেংক ইউ।